এতিয়াৰ পৰা আৰু গৰু খাব নোৱাৰিব, গৰু হালাল কৰিব নোৱাৰিব। বিয়া ভোজ শ্ৰাদ্ধ 40 দিনীয়া বছৰেকীয়া কোনো ৰাজহুৱা কৰ্মত মুছলমানসকলে গৰু হালাল কৰিব নোৱাৰিব, গৰু খাব নোৱাৰিব। মুছলমানসকলে গৰু খোৱালৈ অনা মুছলমানসকলৰ মাজত এটা ভুৱা প্ৰচাৰ চলি আছে। বহুত দিনৰ পৰাই এই ভুৱা প্ৰচাৰ চলি আছে। মুছলমান মানেই গৰু খায় আৰু গৰু খোৱা মানেই মুছলমান, মানে মুছলমান হলে গৰু খাবই লাগিব আৰু মুছলমানসকলে গৰু খায়। আপুনি কথাখিনি মন কৰিব। আপুনি যিসকলে মোৰ আজি এই ভিডিঅ' চাই আছে, আপুনি মুছলমান হওক অনা মুছলমান হওক, যোনে হয় কথাখিনি গুৰুত্ব সহকাৰে শুনিব। শৰীয়তত প্ৰথম কথাটো হৈছে যিসকলে ঈমান আনিছে, কলিমা পঢ়িছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, যিসকলে ঈমান আনিছে, ঈমানৰ পিছতে তাৰ ওপৰত জৰুৰী কি বস্তু মন কৰিব। জৰুৰী হৈছে যে ঈমান যেতিয়া আনিছে তুমি নামাজ পঢ়া, আকিমিছ সালাহ, তুমি নামাজ কায়েম কৰা। বছৰত 1 মাহ মাহে ৰমজানৰ ৰোজা ৰাখা বাধ্যতামূলক। ৰোজা ৰাখিবই লাগিব, নামাজ পঢ়িবই লাগিব, ৰোজা ৰাখিবই লাগিব। তোমাৰ সম্পত্তিৰ 40 ভাগৰ 1 ভাগ গৰীব দুখীয়াক দান কৰা, কৰিবই লাগিব, জাকাত হয়। তাৰপিছত তোমাৰ যদি ধন সম্পত্তি আছে, টকা পইচা আছে, তুমি কাবা শৰীফলৈ যোৱা, হজ কৰা, ফৰজ হয়, বাধ্যতামূলক যদি টকা পইচা আছে। এইবোৰ হৈছে ইছলামৰ মূল নীতি। ইয়াৰ বাহিৰে খোৱা খাদ্যৰ বিষয় লৈ আজি খোৱা খাদ্যৰ বিষয়তে কথাখিনি হৈ আছে। খোৱা খাদ্যৰ বিষয় দুটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে হালাল, এটা হৈছে হাৰাম। জীৱ জন্তুবোৰৰ মাজত কিছুমান হালাল জন্তু আছে, কিছুমান হাৰাম জন্তু আছে। হালালখিনি আপুনি খাব পাৰিব, হাৰামখিনি এজন মুছলমানে যিবোৰ কুৰআন আৰু হাদিছত হাৰাম কৰা হৈছে সেইবোৰ জীৱ জন্তু পশু পক্ষী খাব নোৱাৰিব। সেইবোৰ খোৱা গুনাহ হয়, মহাপাপ হয়। যিবোৰ হালাল হয়, গৰু ছাগলী উট মহ, এইবোৰতো হালাল। এনেকুৱাকে আৰু কিছুমান আছে, এইবোৰ হালাল জন্তু হয়। এই হালাল জন্তুবোৰ মানুহবোৰে খাব পাৰে, খোৱা জায়েজ আছে, কিন্তু বাধ্যতামূলক নহয়। কুৰআন আৰু হাদিছত কতো এই কথা কোৱা হোৱা নাই যে তুমি গৰু খাবই লাগিব, নহলে তুমি মুছলমান নহয়। কুৰআন আৰু হাদিছত আপুনি যিসকলে কুৰআন আৰু হাদিছ বুজি পায় ভালকৈ অধ্যয়ন কৰক। কুৰআন আৰু হাদিছত কতো এই কথা লিখা নাই যে আল্লাহ তাআলাই কৈছে বা আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে তুমি গৰু খাবই লাগিব, মহ খাবই লাগিব, উট খাবই লাগিব, তেতিয়া তুমি মুছলমান। তেনেকুৱাতো কতো হুকুম অহা নাই, তেনেকুৱা অৰ্ডাৰটো আল্লাহ দিয়া নাই, আল্লাহ ৰাসূলে দিয়া নাই। হালাল হয়, খাব পাৰে, খাবই লাগিব তেনেকুৱা কথা নহয়। বহুত মুছলমান আছে গৰু নাখায়, তেওঁলোক মুছলমান নহয় নেকি? ইয়াৰ বাহিৰে বহুত খ্ৰীষ্টানসকলে, বহুত ইহুদী নাছাৰাসকলে গৰু খাই আছে, তেওঁলোক মুছলমান হৈ গ'ল নেকি? তেওঁলোকতো মুছলমান নহয়। আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ ওপৰত ঈমান আনাৰ লগে লগে নামাজ পঢ়া, ৰোজা ৰাখা, জাকাত দিয়া, হজ কৰা, এইবোৰ ডাঙৰ ডাঙৰ বাধ্যতামূলক কানুন হয় যে এইখিনি কৰিবই লাগিব। হালাল খাব পাৰিব, হাৰামৰ পৰা বাচি থাকিবই লাগিব। মদ খাব নোৱাৰিব, জুৱা খেলিব নোৱাৰিব, জিনা কৰিব নোৱাৰিব, মানুহক অযথা মাৰিব নোৱাৰিব, নাহক খুন কৰিব নোৱাৰিব। এইবোৰ কানুন হয়, এইবোৰৰ পৰা বাচি থাকিবই লাগিব। কিন্তু এই হুকুমটো কতো অহা নাই বোলো অমুক জানোৱাৰ তুমি খালে তেতিয়াহে মুছলমান হবা, তেনেকুৱা হুকুম অহা নাই। গতিকে যিটো প্ৰচাৰ চলি আছে আমাৰ সমাজত, যিবোৰ চলি আছে, যিবোৰ ভুৱা প্ৰচাৰ চলি আছে যে মুছলমানসকলে গৰু খায় আৰু গৰু খোৱা মানেই মুছলমান। কিছুমানে এনেকুৱা কথা কয় যে মই গৰু খাম, মই মুছলমান হৈছো। গৰু খালে মুছলমান নহয়, গৰু অনা মুছলমানসকলেও খাই আছে। বহুত ইহুদী নাছাৰাসকলে, বহুত খ্ৰীষ্টানসকলে তেওঁলোকে গৰু খাই আছে, তেওঁলোক মুছলমান হোৱা নাই। মুছলমানসকলে যদি গৰু নাখায় তেতিয়াও তেওঁলোক মুছলমান হৈ থাকিব। মুছলমান মানে গৰু খোৱা নহয়। গৰু এটা হালাল
জানোৱাৰ হয় মুছলমানসকলে গৰু খাব পাৰে গৰু ছাগলী ভেড়া উট মহ এইবোৰ খাব পাৰে জায়েজ আছে কিন্তু খাবই লাগিব তেনেকুৱা কোনো হুকুম নাই আপুনি যদি কোনো জীৱ নাখায় গৰু নাখায় ছাগলীও নাখায় উট মহ কোনো পশু পক্ষী যদি আপুনি বিলকুল নাখায় তথাপিও তো আপুনি মুছলমান হয় তথাপিও মুছলমান হয় এনেকুৱা মুছলমানো আছে যিসকলে কোনো মাংসই নাখায় তেওঁলোকতো মুছলমান হয় গতিকে এইবোৰ ভুৱা প্ৰচাৰ গায়ৰ মুছলিমসকলে কিছুমান আমাৰ অনা মুছলমানসকলৰ মাজত যে গৰু তেওঁলোকে পূজা কৰে সেই ঠাইত যদি আমি গৰু নাখাওঁ আমাৰ ধৰ্মৰ কোনো ক্ষতি নহয় ইছলামৰ বা ইমানৰ কোনো ধৰণৰ কমি আহি নাযায় ইমান ঠিকই থাকিব আপুনি ঠিকই মুছলমান হৈ থাকিব পাৰিব গৰু খাব নোৱাৰিলে যে আমি মুছলমান দুৰ্বল হৈ গলো দিনে ইছলাম দুৰ্বল হৈ গল তেনেকুৱা কথা নহয় সেইবোৰ কথা আমাৰ মুছলমানসকলেও অন্তৰৰ পৰা ওলাই দিয়ক সেইবোৰ ভুল প্ৰচাৰ হয় হালাল জানোৱাৰ এটা হালাল বস্তুটো সব হালাল যে আপুনি খাবই লাগিব সব জায়েজ কাম যে আপুনি কৰিবই লাগিব তেনেকুৱা কথাটো নহয় কিছুমান জায়েজ কামো যদি আপুনি নকৰে অসুবিধা নাই কিন্তু নাজায়েজটো আপুনি কৰিব নোৱাৰিব হালাল জানোৱাৰ আপুনি যদি নাখায় তাতে আপোনাৰ কোনো ক্ষতি নাই হালালৰ বিপৰীতে হাৰাম জানোৱাৰ আপুনি খাব নোৱাৰিব যিবোৰ হাৰাম কৰা হৈছে সেইবোৰ খাব নোৱাৰিব গতিকে চৰকাৰে যেটো গোমাংস নিষিদ্ধ কৰিছে দেশৰ প্ৰতি মহব্বত থাকা মৰম থাকাটো ইমানৰ এটি অংশ হয় দেশৰ কানুন আমি মানিব লাগিব প্ৰতিজন মুমিন মুছলমান সকলে শৰীয়তৰ কানুন মানাৰ লগে লগে দেশৰ কানুনো আমি মানিব লাগিব ইয়া ইমানৰ এটি অংশ হয় আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ যায় তেতিয়াও কিছুপৰ যায় উল্টি ঘুৰি আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ মাতৃভূমি মক্কাৰ ফালে ঘুৰি চাইছিল কৰবাত টিলা অলপ দেখা পাইছিল অলপ উখ ঠাই দেখা পায় তাতে উঠি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজৰ চহৰ মক্কা ভূমি ঘুৰি চাইছিল আৰু কান্দি কৈছিল হে মোৰ মাতৃভূমি হে মোৰ মাকৰ দেশ মোৰ পিতাৰ দেশ আজি মই তোমাৰ বুকুৰ পৰা নগলো হয় যদি তোমাৰ এই সন্তানসকলে মোক কষ্ট নিদিলে হয় অত্যাচাৰ নকৰিলে হয় ইয়াৰ মানে হৈছে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ দেশক নিজৰ মাতৃভূমিক মহব্বত কৰিছিল সেই কাৰণে হুব্বুল ওয়াতানি মিনাল ঈমান নিজৰ দেশক মহব্বত কৰা দেশৰ কানুনৰ প্ৰতি সন্মান জগোৱা প্ৰত্যেকজন মুমিন মুছলমানৰ কৰ্তব্য হয় আৰু দায়িত্ব হয় গতিকে যেটো কানুন বনাইছে ইয়াতে আমাৰ ক্ষতি একো নাই শৰীয়তৰ ক্ষতি একো নাই আপুনি মুমিন হৈয়ে থাকিব ইমানত কোনো ধৰণৰ কমজোৰি আৰু দুৰ্বলতা আহি নাযায় আপুনি যদি গৰু নাখায় আপুনি মুছলমান হৈয়ে থাকিব আৰু আমাৰ অনা মুছলমানসকলৰ মাজত যিবোৰ ভুৱা প্ৰচাৰ চলি আছে যে এইবোৰ আসলতে ভুল কথা এইবোৰ জেহেনৰ পৰা দিল দিমাগৰ পৰা ওলাই দিয়ক গৰু যে খাবই লাগিব মুছলমান হলেই যে গৰু খাব লাগিব তেনেকুৱা কথা কোৰআন আৰু হাদিছত নাই শৰীয়তত এইটো কোনো বিধান নহয় গতিকে আমি সকলোৱে সহি তালিম আমি ল'ব লাগে আৰু শৰীয়ত সঠিকভাৱে আমি বুজিব লাগে আমি যিসকলে বুজি নাপাওঁ উলামাসকলৰ ওচৰত যায় দিনৰ ইলম আমি হাসিল কৰো আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি আমলৰ তৌফিক দান কৰক দিনৰ আৰু শৰীয়তৰ সহি তালিম আৰু সমজ আমাক সকলোকে দান কৰক সকলোকে কক আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু